এটিএমৰ সুবিধা, লাভ আৰু সুৰক্ষাৰ পৰামৰ্শ। সুনিতাই উপলব্ধি কৰে যে তাইৰ হাতত অটো ভাড়া দিবলৈ পৰ্যাপ্ত নগদ ধন নাই। ড্ৰাইভাৰে অনলাইন পেমেণ্ট গ্ৰহণ নকৰে, গতিকে তাই ওচৰৰ এটিএমৰ পৰা নগদ ধন উলিয়াবলৈ সিদ্ধান্ত লয়। সুনিতাই এটিএমত থকাৰ সময়ত এই সুযোগতে এটিএমে কেনেকৈ কাম কৰে আৰু ইয়াৰ বৈশিষ্ট্যসমূহ জানিবলৈ চেষ্টা কৰিছিল। বেংকলৈ নোযোৱাকৈ আপুনি ধন লাভ কৰাৰ বাবে এটিএম বা স্বয়ংক্ৰিয় টেলাৰ মেচিন হৈছে এক সুবিধাজনক সমাধান। ইয়াৰ দ্বাৰা ব্যৱহাৰকাৰীয়ে যিকোনো সময়তে নগদ ধন উলিয়াব পাৰে, যাৰ ফলত বেংকিং অধিক সুলভ আৰু সুবিধাজনক হৈ পৰে। কিন্তু প্ৰকৃততে কেনেকৈ এটিএম ব্যৱহাৰ কৰি টকা উলিয়াব পাৰি? আপুনি এখন ডেবিট কাৰ্ড বা আপোনাৰ বেংকে প্ৰদান কৰা ক্ৰেডিট কাৰ্ডৰ প্ৰয়োজন হ'ব, য'ত আপোনাৰ একাউণ্ট আছে। আপোনাৰ হাতত কাৰ্ডৰ পিন, ব্যক্তিগত পৰিচয় নম্বৰো থাকিব লাগিব। আপোনাক অধিক কাৰ্যৰ বাবে সক্ৰিয় কৰা হ'ব। কাৰ্ড সোমোৱাৰ বাবে চিহ্নিত কৰিবলৈ এটিএমত থকা স্লটটো বিচাৰি উলিয়াওক। চিপটো ওপৰলৈ মুখ কৰি আৰু স্লটলৈ লৈ গৈ কাৰ্ডখন সোমোৱাওক। নিৰ্দেশনা অনুসৰি কাৰ্ডখন ভিতৰলৈ ঠেলি দিব। কিছুমান এটিএমত লেনদেনৰ সময়ত কাৰ্ডখন ধৰি ৰাখে, আন কিছুমানত আপুনি ইয়াক দ্ৰুতভাৱে সোমোৱাই উলিয়াই দিব লাগে। আপোনাৰ পচন্দৰ ভাষা নিৰ্বাচন কৰক। আপোনাৰ গোপন পিন দিয়ক। আপোনাৰ একাউণ্টৰ ধৰণ সঞ্চয় বা বৰ্তমান একাউণ্ট নিৰ্বাচন কৰক। উইথড্ৰ বিকল্পটো নিৰ্বাচন কৰক আৰু আপুনি প্ৰয়োজনীয় পৰিমাণটো দিয়ক। লেনদেনৰ বিৱৰণ পৰ্যালোচনা কৰক। পৰিমাণ আৰু অন্যান্য বিৱৰণ সঠিক হোৱাটো নিশ্চিত কৰক। তাৰ পিছত নিশ্চিত কৰিবলৈ ঠিক আছে অ'কে টিপক। আপোনাৰ নগদ ধন সোনকালে সংগ্ৰহ কৰক। এটিএমৰ পৰা ওলোৱাৰ আগতে কাৰ্ড লৈ যাওক। ৰাহুলে প্ৰশ্ন কৰে যে নগদ ধন উলিওৱাৰ অনুমতি দিয়াৰ উপৰিও এটিএমসমূহে আৰু কি কৰিব পাৰে। সুনিতাই তেওঁক বুজাই দিয়ে যে এটিএম কেৱল নগদ ধন উলিয়াবলৈ নহয়। আপুনি আপোনাৰ একাউণ্টৰ বেলেঞ্চ পৰীক্ষা কৰি চাব পাৰে যে আপোনাৰ হাতত কিমান টকা আছে। একাউণ্টৰ মাজত ধন স্থানান্তৰ কৰা বা আনকি আন কাৰোবাৰ একাউণ্টলৈও ধন পঠোৱা। এটা মিনি ষ্টেটমেণ্ট লোৱা, যোৱা 10টা লেনদেন। কিছুমান এটিএমত পিন সলনি কৰিবলৈ দিয়া হয়। বেছিভাগ এটিএমতে একাধিক ভাষাত নিৰ্দেশনা প্ৰদান কৰা হয়, যাৰ ফলত বহু ভাষালোকৰ বাবে নিৰ্দেশনা পোৱা যায়। মনত ৰাখিব, এটিএমত সাধাৰণতে 100, 200 আৰু 500 টকীয়া নোটৰ ৰূপত নোট দিয়া হয়। ৰাহুলে মাকক সুধিছে যে এটিএম ব্যৱহাৰ কৰাটো নিৰাপদ নে? সুনিতাই এই গুৰুত্বপূৰ্ণ সুৰক্ষাৰ কৌশলসমূহ জনাই ৰাহুলক সজাগ কৰে। এটিএম নিৰ্বাচন কৰাৰ সময়ত নিশ্চিত হৈ লওক যে ইয়াত ভালদৰে পোহৰাই ৰখা হৈছেনে আৰু ইয়াত এজন নিৰাপত্তাৰক্ষী উপস্থিত আছেনে। যদি কোনো নিৰাপত্তাৰক্ষী উপলব্ধ নহয়, তেন্তে চিচিটিভি কেমেৰা পৰীক্ষা কৰক। যদি আপুনি এটিএম ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আত্মবিশ্বাসী নহয়, তেন্তে নিশ্চিত কৰক যে ইয়াক চলাব জনা এজন অভিজ্ঞ লোক আপোনাৰ লগত থাকে। অচিনাকি মানুহৰ পৰা সহায় নিবিচাৰিব। আপোনাৰ পিন সুৰক্ষিত ৰাখক আৰু কেতিয়াও কাৰো লগত শ্বেয়াৰ নকৰিব। আপোনাৰ পিন প্ৰৱেশ কৰাৰ সময়ত কিপেড ৰক্ষা কৰক। আপোনাৰ চৌপাশৰ প্ৰতি সচেতন হওক যাতে কোনেও চোৱা নাই। লেনদেনৰ লগে লগে সদায় আপোনাৰ কাৰ্ড আৰু নগদ ধন লওক। কিবা অস্বাভাৱিক কথা লক্ষ্য কৰিলে লগে লগে আপোনাৰ বেংকত খবৰ দিব। যদি আপোনাৰ কাৰ্ডখন আবদ্ধ হৈ পৰে, তেন্তে এটিএমৰ পৰা ওলাই নাযাব। লগে লগে আপোনাৰ বেংকলৈ ফোন কৰক। আপোনাৰ লেনদেন সম্পূৰ্ণ কৰাৰ পিছত মেচিন এৰি যোৱাৰ আগতে পৰ্দাখন হোম পৰ্দালৈ ঘূৰি অহাটো নিশ্চিত কৰক। এতিয়া আপুনি যেতিয়া সুৰক্ষা ব্যৱস্থাৰ বিষয়ে সচেতন হৈছে, তেন্তে এটিএমসমূহে কি প্ৰদান কৰে চাওঁ আহক। দিন বা ৰাতি যিকোনো সময়তে উপলব্ধ এটিএম। দেশজুৰি এটিএমৰ বিশাল নেটৱৰ্ক। লেনদেনৰ বাবে যিকোনো বেংকৰ এটিএম ব্যৱহাৰ কৰিব পাৰি। অকৰ্তৃত্বশীল স্থানান্তৰৰ বাবে বিপদ কম কৰাৰ বাবে পিন সক্ষম লেনদেন। ৰিয়েল টাইমত ছেকেণ্ডৰ ভিতৰতে দ্ৰুত নগদ ধন উলিওৱা আৰু ধন স্থানান্তৰকৰণ। এটিএমে সঁচাকৈয়ে বেংকত বৈপ্লৱিক পৰিৱৰ্তন আনিছে। লেনদেন দ্ৰুত, সহজ আৰু নিৰ্ভৰযোগ্য কৰি তুলিছে। সীমিত সময়ত কোনো শাখালৈ যোৱাৰ প্ৰয়োজন নাই। এই সকলোবোৰ আপোনাৰ হাতৰ মুঠিত।
এনি টাইম মানি। এই নমনীয়তাই আপোনাক আপোনাৰ বিত্তীয় ব্যৱস্থা সহজে পৰিচালনা কৰাত সহায় কৰে। নিজকে শক্তিশালী কৰক আৰু প্ৰযুক্তি আঁকোৱালি লওক। নিৰাপদে আৰু স্মাৰ্টভাৱে ATM ব্যৱহাৰ কৰক।